আঘোণৰ সোণোৱালী পথাৰত শণগুটি চপোৱাৰ পিছত এতিয়া ৰবি শস্যৰ বতৰ আৰম্ভ হৈছে আৰু ৰবি শস্যৰ বতৰত আমি দেখুৱাইছোঁ যে এতিয়া পথাৰত এতিয়া হালধীয়া ফুলৰ শোভা। এই হালধীয়া ফুলে দলিচা মেলিছে। এয়া মই এখন পথাৰত আছোঁ আৰু এইখনে হৈছে নলবাৰীৰ পাগলাদিয়া পাৰৰ এখন বৃহৎ কৃষিভূমি আৰু শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ অন্তৰ্গত এইখন হৈছে এখন কৃষি ফাৰ্ম আৰু ইয়াত আছে 150 বিঘা মাটি আৰু 150 বিঘা মাটিতে দেখিবলৈ পোৱা গৈছে এই সৰিয়হ ফুলৰ খেতি। ইয়াত 30 বিঘা সৰিয়হ ফুলৰ খেতি কৰা হৈছে। সৰিয়হৰ খেতি আনফালে আমি সমান্তৰালভাৱে দেখুৱাইছোঁ যে ইয়াত মাকৈ খেতি তেওঁলোকে কৰিছে। প্ৰায় 100 বিঘা ভূমিত ইয়াত দেখিবলৈ পোৱা আছে মাকৈ খেতি আৰু মাকৈ খেতিৰ লগতে ইয়াত অন্যান্য 20 বিঘাত তেওঁলোকে আলু, বেঙেনা, অমিতাকে আদি কৰি বিভিন্ন ধৰণৰ ফল মূলৰ খেতি কৰিছে। এই দৃশ্য আমি সমান্তৰালভাৱে দেখুৱাইছোঁ। আমাৰ কেমেৰা পাৰ্চন টিকুমণি দেখুৱাইছে যে এওঁলোকে শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম আছে, জৈৱিক 5গৰাকী নিবনুৱা যুৱক আছে। ইয়াৰ ভিতৰতে ইয়াৰ মূল যিগৰাকী কৰ্ণধাৰ ব্যক্তি সেইগৰাকী হৈছে গকুল হালৈ। আমাৰ গকুল হালৈক আমি দেখুৱাইছোঁ যে গকুল হালৈ আছে আৰু গকুল হালৈৰ লগতে ইয়াত 5গৰাকী আন 4গৰাকী ব্যক্তি আছে। গকুল হালৈ, বিপুল হালৈ, ফণীন্দ্ৰ হালৈ, নাৰায়ণ হালৈ, কৈলাশ হালৈ। এই 5গৰাকী ব্যক্তি জড়িত হৈ আছে আৰু আৰ্থিক অসমৰ যি গ্ৰাম্য কৃষি অৰ্থনীতি তেওঁলোকে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এনেদৰে বিভিন্ন খেতি কৰি। আৰু আমি এইখিনিতে জনাইছোঁ যে তেওঁলোকে ইয়াৰ পূৰ্বে ৰঙালাওৰ খেতি কৰি তেওঁলোকে লাভান্বিত হৈছে, অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে। তেওঁলোকে 18 লাখতকৈ অধিক টকা আৰ্থিকভাৱে লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া আমাৰ লগত আছে মূল ব্যক্তি, এইগৰাকী হৈছে এগৰাকী কৃষি উদ্যোগী যুৱক আমাৰ গকুল হালৈ। আমি গকুল হালৈৰ পৰা আমি জানিব বিচাৰিছোঁ কি খেতি কৰা হৈছে, কেনেদৰে আপোনালোকে আৰ্থিকভাৱে সচ্ছল হৈছে, লাভান্বিত হৈছে। হয়, আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰথমতে মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। নতুন বছৰটো যেন সকলোৰে মংগল হয়। আমি ইয়াততো বিশেষ কৰি ৰঙালাও খেতি কৰোঁ। আপোনালোকে আগতেও আমাৰ ইয়াত নিউজ কৰিছে, গতিকে এতিয়া ৰঙালাও খেতিৰ সমান্তৰালভাৱে আমি ৰঙালাও খেতি উঠাই এতিয়া আমি নতুনকৈ আৰু মাকৈ খেতিটো আমি সংযোজন কৰিছোঁ। আৰু ৰঙালাও উঠাৰ পিছতে মাকৈ খেতিটো কৰা সময় থাকে আৰু ধুনীয়া সময় থাকে। গতিকে আমি এইবাৰ গোটেই মাটিত প্ৰায় 100 বিঘা মাটিত আমি ৰঙালাও খেতি লগাইছোঁ আৰু তাৰ লগতে আমি বাকী মাটিত সৰিয়হ কৰিছোঁ। প্ৰায় 30 বিঘামান মাটি সৰিয়হ কৰিছোঁ, আলু খেতি কৰিছোঁ। ধৰক ইয়াৰ পৰা আমি স্বাৱলম্বী এইটো হৈছোঁ। ইয়াতে আমি গম পাওঁ যে ধৰি লওক আমি ইয়াত কৃষি ফাৰ্মখন 2012ত আৰম্ভ কৰিছিলোঁ। তাৰে পিছত এতিয়া আৰু মই ইয়াতো কিছু ওচৰতে নিজাববীয়াকৈ খেতি আৰম্ভ কৰিবলৈ ইয়াৰ পৰা মাটি ক্ৰয় কৰি খেতি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ নিশ্চয় ইয়াৰ পৰা আমি লাভান্বিত হৈছোঁ। মোৰ লগতে যি আৰু 4জন আছে আমাৰ বন্ধু, সেই 4জনো সুন্দৰকৈ নিজে পৰিয়াল চলাই আছে। ময়ো নিজে পৰিয়াল চলাই আছোঁ। লগতে ইয়াত আৰু প্ৰায় 20-25টা পৰিয়াল আমাৰ পৰা তাৰমানে সংস্থাপিত হৈছে। ইয়াত ধৰক বেলেগত কাম কৰিব যোৱাতছে ইয়াত তাৰমানে খেতিৰ কামতে হওক। ইয়াত আমাৰ এতিয়া নতুনকৈ আমি সংযোজন কৰিছোঁ 2020 চনত পাগলাদিয়া ৰিজৰ্ট। এই পাগলাদিয়া ৰিজৰ্টতো আমাৰ কেইজনমান কৰ্মচাৰী ইয়াত নিয়োজিত হৈছে। গতিকে আমি নিজৰ লগতে আৰু যি 20টা বা 25টা পৰিয়ালক ইয়াত আমি পোহপাল দিব পাৰিছোঁ, তালৈ আমি গৌৰৱ কৰোঁ। হয়, এওঁলোকে জনালে যে 150 বিঘা মাটি আৰু এই 2012 চনৰ পৰা ইয়াত তেওঁলোকে কৃষি কৰ্মত নিয়োজিত হৈ আছিল। আৰু এইখিনিতে এটা সুখবৰ যে এওঁলোকে খেতি বাতি কৰি পেলাই ইয়াত 2020 চনত স্থাপন কৰিছে পাগলাদিয়া ৰিজৰ্ট, য'ত ইয়াত দিনে নিশাই ইয়াত থলুৱাৰ পৰা বিভিন্ন ব্যঞ্জনৰ তেওঁলোকে খাদ্যৰ যোগান ধৰে। ইয়াত যথেষ্ট লোকৰ সমাগম ঘটে আৰু সমান্তৰালভাৱে আমি দেখিছোঁ এই পাগলাদিয়াৰ পাৰতে ইয়াত বনভোজকাৰীৰ যথেষ্ট দলৰ আগমন ঘটে। আৰ্থিকভাৱে তেওঁলোকে লাভান্বিত হৈছে। তেওঁলোকে 20-25টা পৰিয়ালকো সংস্থাপন দিবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় সক্ষম হৈছে। বনভোজো আহি আছে। পাগলাদিয়া ৰিজৰ্ট কেনেদৰে চলি আছে? ধৰি লওক আজি আমাৰ 25 ডিচেম্বৰ খ্ৰীষ্টমাছ উপলক্ষে আমাৰতো ইয়াত আজি বহু মানুহ আহিছে, প্ৰায় 3000মান মানুহ আহিছে। ইয়াত নিজে বনায়ো খাব পাৰে বা আমাৰ ইয়াতে আমাৰ নিজৰ থলুৱা খাদ্যৰ আমাৰ আছে, ব্যৱস্থা আছে। তাত কাৰণে তেওঁলোকে আমাৰ ইয়াত অৰ্ডাৰ কৰি পেলাই আমাৰ ইয়াতো তাৰ থলুৱা খাদ্য জুতি ল'ব পাৰে। আৰু আজি আপোনালোকে দেখিবই ধৰক বিভিন্ন ধৰণে ঠাইৰ পৰা ইয়াত বনভোজ খাবলৈ আহিছে। গতিকে নলবাৰীৰ ওচৰ চুবুৰীয়া যিবিলাক জিলা আছে, ধৰক ৰঙিয়া, কামৰূপৰ পৰা বা বৰপেটা এনেকুৱা বাস্কা আদি এই জিলাৰ পৰা আমাৰ ইয়াত বনভোজ খাবলৈ আহে। পৰ্যায়ত কেনেকুৱা ধৰণৰ পৰিকল্পনা কৃষি কৰ্মৰ ক্ষেত্ৰত আৰু কি পৰিকল্পনা গ্ৰহণ কৰিছে? খাৰিফ শস্য, ৰবি শস্য দুয়োটা ছিজনৰে আপোনালোকে খেতি বাতি কৰে আৰু কিমান লাভান্বিত হৈ আছে আৰ্থিকভাৱে? আৰ্থিকভাৱে আমি ধৰক আমাৰ পৰিয়ালটোতো ধৰক আমাৰ নিজৰ পৰিয়াল ধুনীয়াকৈ যি চাকৰি কৰি মানুহ যেনেকৈ চলি আছে, আমিও তাত চাই বেছি ভালকৈ চলি থকা বুলি অনুমান কৰোঁ। আৰু আমি নিজে চলাতকৈ আমি এটা গৌৰৱ কৰোঁ যে আমাৰ লগত আৰু 20টা বা 25টা পৰিয়াল ইয়াত নিয়োজিত হৈছে। সেইটো আমি বেছি গৌৰৱ কৰোঁ। আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে চৰকাৰী চাকৰি অবিহনে কৃষি কৰ্মত নিয়োজিত হৈ পেলাই আত্মসংস্থাপনৰ লগতে স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপিত নিশ্চয় কৰিব পাৰি, নহয় জানো? আমি ইয়াত ভৱিষ্যতে আমি নিজে ভাবি আছোঁ যে ইয়াত আমি নিজে চলি থাকিলে আমাৰ ল'ৰা ছোৱালীও যাতে ইয়াত চলিব পাৰে। আমি এতিয়াৰ পৰাই এটা প্লেন কৰি আছোঁ যে আমি ইয়াত আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চাকৰিৰ কাৰণে আমি হাবুডাবু নাখাওঁ।
ইয়াতে ধৰক আমি যদি সংস্থাপন কৰিব এটা নতুনত্ব আনি কিনে যদি ইয়াত ল'ৰা ছোৱালী কিন্তু আমাৰ পিছত তেওঁলোকে যাতে এইখন চলাব পাৰে আমি সেনেকুৱা পৰিকল্পনা কৰি আছোঁ। হয়, তেওঁলোকে নিজৰ আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে আন পৰিয়ালকো তেওঁলোকে সংস্থাপন দিবলৈ সক্ষম হৈছে আৰু মূলতঃ দেখিবলৈ পোৱা গৈছে তেওঁলোকে সৰিয়হ খেতিৰ লগতে ইয়াত মাকৈ খেতিকে ধৰি ৰবি শস্যৰ বতৰত বিভিন্ন খেতি কৰি অসমৰ গ্ৰাম্য কৃষি অৰ্থনীতিত এক কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে।